হিমন্ত বিশ্ব শৰ্মা নাৰ্ভাছ হৈছে হয় হিমন্তৰ এইবাৰ নতুন ৰূপ নিৰ্বাচনৰ আগে আগে বিদেশলৈ গৈ এইবাৰ হেনো ইনভেষ্টৰ আনিব অসমলৈ ডাভোছ গৈ এইবাৰ হিমন্তই অসমলৈ আনিব বিদেশী ইনভেষ্টৰ ভাল কথা কিন্তু আচৰিত কথাটো হ'ল বিদেশ গৈও কেৱল কথা পাতিল ভাৰতীয় কেইটামান কোম্পানীৰ লগতহে তাৰ ৰহস্যটো কি তেন্তে কিয় গ'ল হিমন্ত এই সময়ত বিদেশলৈ এখন নাটক দেখুৱাবলৈ বেছি একো নহয় হিমন্ত বিশ্ব শৰ্মা এইবাৰ নাৰ্ভাছ হৈছে কাৰণ গৌৰৱ গগৈৰ লগত এইবাৰ আছে সৰ্বাধিক সমৰ্থন আৰু ইফালে হিমন্তৰ দুৰ্নীতিৰ জুলুঙা ইতিমধ্যে সকলো খোল খাইছে অসমৰ ৰাইজৰ আগত নিৰ্বাচনৰ আগে আগে হিমন্তৰ এনে ভাওনা কোনো নতুন কথা নহয় আগতেও এনেদৰে এডভান্টেজ আছাম বুলি নাটক এখন কৰিছিল হিমন্তই যিবোৰ বেয়াকৈ মুখ থেকে চাখাই বিফল হৈছিল অসমত এইবাৰৰ নাটক বিদেশী ইনভেষ্টৰ ইতিহাসে কয় হিমন্তই যিমান বিদেশ ভ্ৰমণ কৰিলেও চৰকাৰী কামৰ ঠিকা সদায় আদানী বা নিজৰ পত্নীৰ হাত থকা কোম্পানীকহে দিয়ে কোনো নতুন ব্যৱসায়িক নহয় মোদীৰ কথাত অসমৰ হাজাৰ বিঘা মাটি আদানীক গতাই দিয়া হিমন্তই কিন্তু IIMৰ দৰে ইমান ডাঙৰ এটা শিক্ষানুষ্ঠানৰ বাবে এবিঘা মাটিও নিদিও বুলি ঘূৰাই পঠাইছিল যাৰ ফলত শ্বিলঙত পতা হ'ল নতুন আইনখন তেন্তে হিমন্তই আকৌ ডাভোছ গৈ বিদেশী বনিয়া মাটি আনি অসমত ব্যৱসায় কৰিবলৈ দিব সেয়া আন একো নহয় আহিবলগীয়া নিৰ্বাচনত হৰাৰ ভয়ত কৰা হিমন্তৰ এখন ভেকুৰ নাই